নমনে বিজ্ঞান হিরণ্যে পাখণ্ডর ধরেছে সাই ওরা নেই দুঃখে পজারবা লোক ব্রাহ্মণে গালি পৰাৰ চলেৰে ৰজাৰ বা ৰাজধৰ্মৰ কি দুখ, যাৰ ফলত দেশত ব্ৰাহ্মণৰ পুত্ৰ সন্তান মৰিব লগা হয়। ব্ৰাহ্মণৰ অন্তৰত দুখ আহি পৰে। তাৰ এক সুন্দৰ বৰ্ণনা এটা দিছে যে যিটো ৰাজা বিপ্ৰক নকৰে সৎকাৰ, ব্ৰাহ্মণৰো লয়ে কৰ হৰে পৰদাৰ, হঠ লোভে বুদ্ধি চলে পৰধন হৰে, অসন্ত জনৰ সংগে সদা বাস কৰে। যিজন ৰজাই সমস্ত প্ৰজা তেওঁ সুখেৰে সমৃদ্ধিৰে ভোগ কৰিবৰ কাৰণে সৰ্বস্ব সেৱা আগবঢ়াব লাগে, তাৰ পৰিৱৰ্তে যদি সেই ৰজাজনে বিপ্ৰ বা ব্ৰাহ্মণক যদি সৎকাৰ নকৰে আৰু পৰদাৰ হৰণ কৰা বুলি কৈ যাক, অৰ্থাৎ পৰৰ স্ত্ৰীৰ প্ৰতি তেওঁৰ যদি এটা লোভ বা বাসনা থাকে, ৰাজকীয় এটা মৰ্যাদাত আমি এই ধৰ্মটো প্ৰত্যক্ষ কৰোঁ। ভাল ভাল নাৰীসকল যদি ক'ৰবাত যদি লুকাই থাকে গাঁৱে ভূঞে চহৰে নগৰে, ৰজাৰ দৃষ্টিত যদি পৰে সেই ৰাজকীয় গৰ্ব আৰু অহংকাৰে তেওঁ হয়তো ক'ব যে সমস্ত ৰাজ্য যেতিয়া মোৰ অধিকাৰত, মোৰ মতে চলিব লাগে, গতিকে সুন্দৰ সুন্দৰ নাৰীসকল মোৰ ৰাজকাৰীক শোভাবৰ্ধন কৰিব লাগে, গতিকে মোৰ ভাৰ্যা হিচাপে তেওঁলোকে মোৰ ৰাজকাৰীলৈকে আহিব লাগে। গতিকে তেওঁ নিজৰ ক্ষমতা প্ৰয়োগ কৰি সেই পৰ স্ত্ৰীসকলক ৰাজকীয় ক্ষমতা দেখুৱাই হৰণ কৰে। ই এটা মহা অপৰাধ। আৰু সেই অপৰাধৰ কথাও এতিয়া কৈছে, যদি এনেকুৱা অপৰাধ হয়, আৰু লগতে কৈছে যদি তেওঁ লোভীয়া হয়, যদি তেওঁ ঠগ হয়, প্ৰবঞ্চক হয়, আৰু যদি অসন্তৰ লগত তেওঁ যদি সংগ কৰে, তেতিয়াহে যে ব্ৰাহ্মণৰ দৰে এক মহা বেদৰ তত্ত্বৰে কৰ্মেৰে সমস্ত উদ্ধাৰ কৰিবৰ কাৰণে প্ৰযত্ন কৰা এই ব্ৰাহ্মণসকলৰ মহা দুখ হ'ব। সেইকাৰণে কৈছে পুৰাণ বেদৰ মত নধৰে প্ৰমাণ, প্ৰবৃত্তি নিবৃত্তি ধৰ্ম নামানে বিজ্ঞান। সেই অহংকাৰী ৰজাজনে বেদ পুৰাণৰ কথাও নাভাবে, প্ৰবৃত্তি নিবৃত্তিৰ কথাও নাভাবে, কেৱল লোভবশতত পাখণ্ডৰ মূৰ্তি ধৰি যেনি তেনি তেওঁ নিজৰ ইচ্ছামতে কৰ্ম কৰে। আৰু ৰজাৰ যদি এনেকুৱা আচৰণ হয়, এনেকুৱা দুখ হয়, সেই দেশত প্ৰজাৰ কোনো সুখ নাথাকে, শান্তি নাথাকে। আৰু তেতিয়া এই দুখে প্ৰজাৰ বালক যায় মৰি, জন্ম হোৱাৰ লগে লগে সেই দেশত শিশুৰ প্ৰাণ যিটো মানে নাশ হোৱাৰ যিটো ব্যৱস্থা আচলতে ৰজাৰ দুখৰ কাৰণে হয়। এতিয়া ব্ৰাহ্মণৰ নিজৰ পুত্ৰ মৰি গ'ল, কিন্তু তেওঁ যুক্তি সহকাৰে বা ধৰ্মৰ মতত তেওঁ যিটো বুজিব পাৰিছে সেই অনুসাৰে তেওঁ যে ভুল নাই, ভুল কাৰ? ৰজাৰ। গতিকে এই ৰজাৰ ভুলটো আজি তেওঁ আঙুলিয়াই দিবলৈ গৈ প্ৰকৃততে ৰাজধৰ্মই সমস্ত জীৱকুলৰ শান্তিৰ কাৰণে কি কৰিব লাগে তাৰ ব্যৱস্থাটো দিবৰ কাৰণে প্ৰযত্ন কৰিছে। যি সময়ত ৰামচন্দ্ৰ ৰজা হৈছিল, অযোধ্যালৈ পুনৰ ঘূৰি আহি বনবাস সমাপ্ত কৰি আহি তেওঁ যেতিয়া ৰাজপাট গ্ৰহণ কৰি তেওঁ ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব বিচাৰিছিল, ধৰ্ম ৰাজ্য প্ৰতিষ্ঠা কৰিব বিচাৰিছিল, তেওঁৰ এটাই অংগীকাৰ আছিল যে মোৰ
ৰাজ্যত কোনো এটা জীৱই যেন অশান্তিত থাকিব লগা নহয়, অসুখী হ'ব লগা নহয়, কোনো এটা জীৱই যে ৰজাৰ বিৰুদ্ধে যেন কিবা এটা প্ৰতিবাদ কৰিব লগা পৰিৱেশ নাপায়। অৰ্থাৎ সমস্ত জীৱই সুখী হৈ থকাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো ৰজাই প্ৰৱৰ্তন কৰিব লাগিব। এইকাৰণে তেওঁৰ ৰাজ্যত কোনো দুখ কষ্ট অভাৱ অভিযোগ সমস্তবিলাক নাশ হৈছে, সমস্ত জগততে জয় জয় মই এনেকুৱা এটা অৱস্থা হৈছে। কিন্তু তাৰপিছত তেওঁ নিজে নিজে চিন্তা কৰিলে, মই সমস্ত জীৱৰ যিটো খবৰ বাতৰি মই অনুচৰসকলৰ পৰা পাইছোঁ, মইতো নিজ চকুৰে মই নিজেই সেই অনুচৰ ৰূপত গৈ কাৰো হৃদয়ৰ কথাটোতো মইতো জানিব পৰা নাই, আনে যি বুলি কৈছে মই তাকে মানি লৈছোঁ। সমস্ত অযোধ্যাত বা সমস্ত ৰাজ্যত সকলো সুখী আছে, নাই মই নিজেই যাব লাগিব। গতিকে ছদ্মবেশ কৰি যেতিয়া ৰজাৰ দুখৰ সমভাগী হ'বৰ কাৰণে বা কোনোবা দুখী প্ৰজা আছে নেকি জানিবৰ কাৰণে যেতিয়া তেওঁ ছদ্মবেশ কৰি গৈছিল, তেতিয়াই সমস্ত ঠিকেই থাকিল। কিন্তু এজন ধোবাই নিজৰ পত্নীক গালি পাৰি থকাৰ চলেৰে ৰজাৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে, ৰাণীৰ চৰিত্ৰৰ ওপৰত সন্দেহ প্ৰকাশ কৰি থকা সেই গোৱাল গালিটো শুনাৰ পিছত তেওঁ চিন্তা কৰিলে যে ৰামেহে 1 বছৰ ৰাক্ষসৰ আশ্ৰয়ত থকা সীতাক সতী সাবিত্ৰী বুলি গণ্য কৰিলে, মই কিন্তু তোমাক কেতিয়াও গণ্য কৰিব নোৱাৰোঁ। কাৰোবাৰ ওচৰত যদি তুমি এখন্তেকো যদি তুমি আশ্ৰয় লৈ থাকা, মোৰ যদি সন্দেহ হয়, মই কেতিয়াও তোমাক লগত নাৰাখিম। এতিয়া ৰজা হিচাপে ৰামচন্দ্ৰই তেওঁক ঘোৰত্বৰ শাস্তি দিব লাগিলেহেঁতেন, পাৰিলেহেঁতেন। কিন্তু ৰামচন্দ্ৰই ভাবিলে কি, যে এই সাধাৰণ মনৰ ধোবাজনে যিটো কথা ভাবিছে, যিটো কথা চিন্তা কৰিছে, গতিকে এইটো চিন্তাটো কোনো কাৰণত মই অমূলক বুলি ক'ব নোৱাৰোঁ। কাৰণ সাধাৰণ যদি যিটো চিন্তা কৰিব পাৰে, সাধাৰণ হিচাপেই তেওঁ সেই অনুভৱটো কৰিছে যে আজি তেওঁ যিটো যুক্তি দিছে যে 1 বছৰ কাল এগৰাকী নাৰীয়ে ৰাক্ষসৰ আশ্ৰয়ত থাকিল, আৰু 1 বছৰ আশ্ৰয় থকাৰ আগতেই প্ৰথম দিনাখনেই যেতিয়া ৰাৱণে তেওঁক হৰণ কৰিছিল, শ্লীলতা হানি হৈ গৈছিল, সীতাৰ হাতত ধৰি তেওঁ জোৰ জবৰদস্তিৰ ৰথত উঠাই লৈছিল। পৰস্ত্ৰীক স্পৰ্শ কৰাৰ লগে লগে সেই স্ত্ৰী পতিতা হৈ যায়। এনেকুৱা কিছুমান নীতি সমাজত প্ৰচলিত হৈ থকা সূত্ৰে এই সাধাৰণজনে যিটো মনত ভাবিছে, এইটো কেতিয়াও অমূলক হ'ব নোৱাৰে। গতিকে তেওঁৰ মনৰ পৰা যদি এই ভাৱনাটো মই আঁতৰাব লাগে, তেতিয়াহ'লে মই কি কৰিম? মইতো তেওঁক শাস্তি দিলে তেওঁ মনৰ পৰা এই শুদ্ধ ভাৱনাটোতো নাতৰিব। সীতাৰ যে পবিত্ৰতাটো তেওঁ মনেৰে সৈতে মানি ল'ব পাৰিব লাগিব। গতিকে তেওঁ চিন্তা কৰিছে, আজি যদি মই বিশেষ ব্যৱস্থা এটা নলওঁ, সিদ্ধান্ত এটা নলওঁ, কাইলৈ তেওঁ কাৰোবাৰ আগত ক'ব, সিজনে আন এজনক ক'ব, এনেকৈ কৰি ভিতৰি ভিতৰি ৰজাৰ চৰিত্ৰৰ ওপৰত, ৰাণীৰ চৰিত্ৰৰ ওপৰত এক বিদ্ৰোহ হ'ব। তেতিয়া কি হ'ব? মই যিখন ৰাম ৰাজ্যৰ কথা ভাবিছিলোঁ, সেই ৰাম ৰাজ্য কেতিয়াও সম্পূৰ্ণ নহ'ব। গতিকে তেওঁ নিজে নিজে চিন্তা কৰিলে যে তেওঁ মনৰ পৰা এই বিষ বাষ্পটো নাইকিয়া কৰিবৰ কাৰণত মই সিদ্ধান্ত ল'ব লাগিব। গতিকে মই মোৰ ভাৰ্যা সীতাকেই মই পৰিত্যাগ কৰিব লাগিব। কঠোৰ সিদ্ধান্ত লৈ ল'লে, কিন্তু কোনেও নাজানিলে যে ৰামচন্দ্ৰই সেই সিদ্ধান্ত লোৱাৰ সময়ত তেওঁৰ অন্তৰাত্মাত কেনেকুৱা এটা অনুভূতি হৈছিল। তেওঁ এটা কথাই চিন্তা কৰিছে যে মই যেনেকেই নহওক, সেই সাধাৰণজন প্ৰজাৰ হৃদয়ত যিটো সন্দেহৰ, ৰজাৰ প্ৰতি থকা সন্দেহৰ বিষ বাষ্পটো প্ৰৱেশ কৰিছে, সেইখিনি মই নাইকিয়া কৰিব লাগিব, কৰ্মেৰে নাইকিয়া কৰিব লাগিব, আদৰ্শৰে মই নাইকিয়া কৰিব লাগিব। আৰু লগে লগে যেতিয়া ৰামচন্দ্ৰই সীতাক বনবাস দিবৰ কাৰণে সংকল্প কৰি অৰ্জুনৰ দ্বাৰা তেওঁক বাধ্য কৰালে
যে বনবাসত এৰি থৈ আহিব লাগে। বনবাসৰ পৰাই সীতাক এৰি থৈ যেতিয়া লক্ষ্মণ অযোধ্যাত প্ৰৱেশ কৰিছিল, তাৰ পিছতহে জগতে গম পাই গ'ল যে ৰামচন্দ্ৰে কি কঠোৰ এই সিদ্ধান্তটো ল'লে। সেইখিনি সময়ত ৰামচন্দ্ৰৰ ওপৰত অন্যই কি বিশ্বাস কৰক নকৰক বেলেগ কথা, কিন্তু যিজন ধোবাই মনে মনে যিটো কথা ভাবি আছিল, চাৰিবেৰৰ মাজত স্বামী স্ত্ৰীৰ মাজত যিখন কাজিয়া হৈছিল, তেতিয়া তেওঁ অন্তৰাত্মাই কৈ দিলে যে আচলতে প্ৰভু ৰামচন্দ্ৰই মোৰ বিষয়ে সমস্ত তেওঁ জানিলে, মই যে তেওঁৰ ওপৰত সন্দেহ কৰিছোঁ এই কথাটো তেওঁ জানি বুজি এই মহা সিদ্ধান্তটো লোৱাৰ ফলত তেতিয়া নিজকে নিজে আটাইতকৈ বেছি অনুশোচনা কৰিব লগা হ'ল। আৰু তেওঁ ভাবি ল'লে যে ঈশ্বৰ স্বৰূপত যে ৰামচন্দ্ৰ হয়, তেওঁ যে সৰ্বজন্তা হয়, অন্তৰ্যামী হয়, মই মনে মনে ভাবিছিলোঁ, মইতো কাকো কোৱা নাছিলোঁ, কিন্তু কাকো নোকোৱা কথাটো ৰামচন্দ্ৰই কেনেকৈ জানিলে? তেওঁ ঈশ্বৰো ঈশ্বৰ পৰমেশ্বৰ। আৰু সেইখিনি সময়ৰ পৰা ৰামচন্দ্ৰৰ ওপৰত বা সীতাৰ ওপৰত তেওঁ অমূলক যিটো ভাৱনা আছিল সেইখিনি ত্যাগ কৰিলে। আৰু তাৰ পিছতহে ৰামচন্দ্ৰই 13,000 বছৰ অকণ্টকা পৃথিৱীত মহাধৰ্ম প্ৰতিষ্ঠা কৰি ৰাম ৰাজ্যৰ যিটো স্বৰূপ জগতত দাঙি ধৰিলে। আৰু সেই ৰাম ৰাজ্যৰ সপোনতে এটা আদৰ্শতে আজি ৰজাই প্ৰজা শাসন কৰিবৰ কাৰণে তেওঁলোকেও যত্ন কৰে। গতিকে আজি এই ব্যৱস্থাটোৰ জৰিয়তে যে বিপ্লৱ যিটো সন্দেহ প্ৰকাশ কৰিছে, সেই সন্দেহটো যেতিয়া ৰাজ দৰবাৰত গৈ যেতিয়া তেওঁ উচ্চ স্তৰে ৰজাক অপমান কৰিছে, এইখিনি সময়তো কৃষ্ণই কিন্তু জগতৰ ঈশ্বৰ হৈ মনে মনে আছে। তেওঁ শুনিছে যে তেওঁ যিটো অভিযোগ কৰিছে এইটো অভিযোগ সঁচা। গতিকে ৰজাই নিজকে চিন্তা কৰিছে বা কৃষ্ণই চিন্তা কৰিছে যে তেওঁ যিমান গালি পাৰে পাৰক, গালি পাৰি পাৰি যদি মনৰ দুখখিনি তেওঁ নাইকিয়া কৰিব পাৰে সেইটোকে কৰক, পিছৰ পৰ্যায়ত কি হয় হ'ব। বাৰু আহক ইয়াৰ পিছলৈকে আমি পদৰ পদে আগবাঢ়ি পাওঁ। কৃষ্ণ জয়। ৰাম সেইটো কংসৰ পিতৃ ৰাজা জানো যদু বংশী সতী পবুমেল জীৱা ৰাম কৃষ্ণ সিও সঠমিত বতে আপুনি নভৈলা ৰাজা দুজন মেটেকে উপজি মূৰ পুত্ৰ মোৰ কিছু দুখ নাই জানো অনাচাৰ যদু কুলে হইল ৰাজা সুখে ইহাত বন শিৱ এতিয়া পৰম দুখত দুখিত হৈ থকা ব্ৰাহ্মণৰ অন্তৰ্দৃষ্টিৰে যিটো তেওঁ ভাবি পাইছে, বিচাৰি পাইছে, আৰু তেওঁ নিজে দেখিছে যে যদুবংশত প্ৰকৃততে কোনে ৰজা হৈছে। যদুবংশৰ যিজন ৰজা সেইজন হৈছে উগ্ৰসেন, বৰ্তমান চলি আছে। সেই উগ্ৰসেন কাৰ পিতৃ? কংসৰ পিতৃ।
কংস কিমান দুৰ্জন এই কথাষাৰটোতো সকলোৱে জানে। তেওঁ যদুবংশৰ এক প্ৰতিনিধি হিচাপে পৰিচয় পায়ো কৰ্মত তেওঁ কিন্তু ৰাক্ষস, কৰ্মত তেওঁ দুৰ্জন। সেই দুৰ্জনৰ সংগতেই উগ্ৰসেনো থাকিবৰ কাৰণে বাধ্য হৈছিল। গতিকে আজি এই উগ্ৰসেন এতিয়া পুনৰ ৰজা হ'ল। গতিকে এই উগ্ৰসেন ৰজা হোৱাৰ কাৰণত এতিয়া ব্ৰাহ্মণে মানি ল'ব পৰা নাই যে কিয় উগ্ৰসেন ৰজা হ'ব লাগে। ৰজা হ'ব লাগিছিল কৃষ্ণ, কিন্তু কৃষ্ণ ৰজা নহ'ল। কৃষ্ণই কিমান ঠগ কৰিলে, কিমান প্ৰবঞ্চনা কৰিলে, এনেকুৱা এটা ধাৰণাও এতিয়া তেওঁ মনলৈ আনিছে। এইকাৰণে তেওঁ জানে যে কিবা নহয় কিবা এটা দুৰ্যোগ আহিব ৰজাৰ ওপৰত। গতিকে এইকাৰণে কৃষ্ণই নিজে ৰজা নহয়, দুৰ্জনক ৰজা পাতিলে। গতিকে তাৰ দুখত এতিয়া কৃষ্ণয়ো দোষী। তেওঁ নিজে যে ৰজা নহ'ল, গতিকে তেওঁ জগতৰ প্ৰতি তেওঁ অন্যায় কৰিলে। গতিকে এনেধৰণৰ সাংঘাতিক গালি পাৰিছে। আৰু এইকাৰণে কৈছে যিবা ৰাম কৃষ্ণ সিও হঠ মিত্ৰৱতী, আপুনি নভৈলা ৰজা দুৰ্জনক প্ৰতি। এতেকে উপজি মোৰ পুত্ৰ ভৈল হত, মোৰো কিছু দুখ নাই জানো স্বৰূপত। নিজৰ আত্মজ্ঞানেৰে কৈছে ইয়াত মোৰ কেতিয়াও দুখ নাই। ৰজা যেতিয়া দুৰ্জন হ'ব তাৰ ফলটো প্ৰজাই ভুগিব লাগিব। বৰ্তমান এই যদুকুলত অনাচাৰীজনে ৰজা হৈ আছে। গতিকে অনাচাৰীজন ৰজা হ'লে প্ৰজাৰ দুখ ওলাই পাচিৰে নধৰা হ'ব। সেইকাৰণে কৈছে কোনো দুখে ইহাত বঞ্চিব প্ৰজা, যে কোনো কাৰণতে আজি এই যদুবংশতে হওক বা মথুৰাতে হওক বা দ্বাৰকাতে হওক, য'তেই নহওক প্ৰজাই কেতিয়াও সুখ শান্তিৰে জীৱন যাপন কৰিব নোৱাৰে। প্ৰমাণ হৈ গ'ল যে ব্ৰাহ্মণৰ পৰিয়ালতে যেতিয়া দুখৰ বন্যা আহি গ'ল, সামান্যজনৰ ওচৰত সেই দুখৰ বন্যা কিমান ভয়ংকৰ হ'ব পাৰে। আজি এনেদৰে গোৱাল গালি দি গৈ আছে। কৃষ্ণ হীৰামিন্দিয় কজিটো নপাৰে জিনিত, প্ৰাণী মাৰি লীলা কৰে নিদাৰুণচিত। ৰাজা কজিটো ভজে প্ৰাণী গণ, পুত্ৰ শোক হয় দৰিদ্ৰ লক্ষণ। সেইমতে বামুণে পাৰিলে বহু গালি, আছে পুত্ৰ শোকত বা মুনক গৈৰচৰি। এৰা কৃষ্ণ ৰাম প্ৰমুখ্যে শুনিলে সভাসদে, কেহু কিছু নুবুলিয়া ৰহিলা বধে। এতিয়া কৃষ্ণ কি লীলা কৰিছে চাওক। তেওঁ একো এষাৰ মাত দিয়া নাই, আৰু একো এষাৰ মাত নিদিয়ে তেওঁ লীলাটো চলাই আছে। তেওঁ কিয় মাত নিদিলে? তেওঁ মানি লৈছে যে ব্ৰাহ্মণে যিখিনি গালি দিছে ৰাজধৰ্মৰ ওপৰত, এইখিনি কোনো কাৰণতে ভুল নহয়। আৰু কিয় তেওঁ গালি দিব লগা হ'ল? লীলাটো সেইখিনি দিয়ে যে ব্ৰাহ্মণৰ মুখেৰে
ব্ৰাহ্মণৰ জ্ঞানেৰে তত্ত্বৰে ৰাজধৰ্মৰ লক্ষণসমূহ সমস্ত জগতে জানক। ৰজাৰ ধৰ্ম বা ৰজাৰ আচৰণ কি হ'ব লাগে, প্ৰজাৰ সুখৰ কাৰণে সৰ্বস্ব চিন্তা কৰাৰ পৰিৱৰ্তে যদি আজি ব্ৰাহ্মণে কোৱাৰ ধৰণে ৰজাজন যদি বিষয়ী হয়, ৰজাজন যদি যে অন্যায় অনাচাৰত লিপ্ত হ'ব লগা এটা পৰিৱেশলৈ যায়, তেতিয়াহ'লে সেইখন ৰাজ্যত প্ৰজাৰ কি অৱস্থা হ'ব, প্ৰজাৰ কি দুৰ্দশা হ'ব। এই ৰাজধৰ্মৰ লক্ষণটো সকলোৱে শুনক। সেইকাৰণে তেওঁ নীৰৱে থাকিয়েই অব্যক্ত ঈশ্বৰ হৰি বুলি যাক কোৱা যায়, তেওঁ অব্যক্তভাৱে থাকিয়েই তেওঁ সমস্ত কৰ্ম কৰি আছে। আৰু সেই কৰ্মৰ লীলাটো এতিয়া মহাজ্ঞানী বেদজ্ঞ এজন পুৰুষ বিপ্ৰৰ মুখেৰে পৰা সেইখিনি ৰাজধৰ্মৰ বিষয়ে মহাজ্ঞান তত্ত্বহে যেন তেওঁ প্ৰকাশ কৰি গৈ আছে। গতিকে সেইকাৰণে কৃষ্ণ এতিয়া মৌন হৈ আছে। যি ৰাজসভাত সমস্ত ৰজা প্ৰজা বা বিষয় বৈভৱীয়াসকল উপস্থিত আছে, মহাবীৰসকল উপস্থিত আছে, সেই ৰাজসভাত সকলো মৌন, কেৱল ব্ৰাহ্মণৰ চিৎকাৰ। কৃষ্ণৰ মুখলৈ সকলোৱে চাই আছে, কৃষ্ণ নিৰ্বিকাৰ, তলমূৰ কৰি কৃষ্ণই সমস্ত কথা তেওঁ শুনি আছে। এতিয়া কৃষ্ণই যিটো সময়ত মৌন হৈ থাকিব পাৰে, কৃষ্ণক অতিক্ৰম কৰি এই যদুবংশত কোনোবাই নিজৰ মতামত প্ৰকাশ কৰিব পাৰেনে? নোৱাৰে। কেৱল হতবুদ্ধি হৈ আছে, কি হ'ব এতিয়া। তেওঁলোককো মায়াই আচ্ছন্ন কৰি দিলে। তেওঁলোকৰ মনে এটাই ভাৱনা যে ব্ৰাহ্মণৰ কি হ'ল, তেওঁৰ পুত্ৰ মৰিলে, যে আমাৰ গাত কি দুখ। ঠিক এনেকুৱা জনা নজনা বুজা নুবুজা ভাৱত সকলোৱে কিন্তু কৃষ্ণৰ মুখলৈ চাই আছে, কিন্তু কৃষ্ণ বলৰাম নিৰ্বিকাৰ হৈ ৰৈ আছে। আৰু এটা সময়ত ব্ৰাহ্মণে গালি পাৰি পাৰি মৃত সন্তানটো তাতে এৰি থৈ গুচি আহিল। যে ইয়াৰ পিছত এতিয়া কি হ'ব, আহক আমি পুনৰ পদৰ মাজলৈ আগবঢ়াম। কৃষ্ণ কতদিনে আৰু বামু নৰপুত্ৰ ভৈৰা ভূমিত পৰিল মাতে তাৰো কাণ গৈৰা সিও মৰা পুত্ৰ দিছে কোলে লৈলা তুলি ৰাজাৰ দ্বাৰত নিয়া পেলাইলাম ফালি পূৰ্বতে নানাৰ গাৰে পাইলাৰ বিস্তৰ ৰাজাৰ একে দুখে শিশু গল ঘৰ খাব মোৰ মৰা পুত্ৰ যদুবংশ মিলি গৃহক চলিলা বিপ খুকে মাৰ পুৰি হে ৰামে হিমতে এক দুই হইল তিনি চাৰি পঞ্চ ছয় সাত আঠ পুত্ৰ গৈল মৰি এ ৰাম ৰাজাৰ দ্বাৰত পেলা বন্ত বাৰে বাৰে পূৰ্ববতে গালি পাৰি চলি জান্ত ঘৰে। জয় কৃষ্ণ। প্ৰথম সন্তানটো লৈ প্ৰথমবাৰ যেতিয়া এনেকৈ তিৰস্কাৰ কৰিলে সকলোৱে মনে মনে আছিল, কিন্তু তাৰপিছত কোনো ভাবিব পৰা নাছিল যে বাৰে বাৰে যে এনেকুৱা ঘটনা পুনৰাবৃত্তি হ'ব। 1 বছৰৰ পাছত ব্ৰাহ্মণীৰ আৰু এক সন্তান গৰ্ভধাৰণ কৰিলে, আৰু এই সন্তানটো নিৰ্দিষ্ট সময়ত জন্ম হৈ ভূমিত পৰাৰ লগে লগে সিও মৰিল। ব্ৰাহ্মণে ভাবিব পৰা নাছিল
যে প্ৰথমটো সন্তান বা ৰজাৰ দুখতে মৰিল, কিন্তু দ্বিতীয় সন্তানটো যে মৰিব তেওঁ ভবা নাছিল। গতিকে এই দ্বিতীয় সন্তানটো কোলাত লৈ পুনৰবাৰ ৰাজ দৰবাৰলৈ আহি আগতকৈ বেছিকৈ তীব্ৰ ভাষাৰে ৰজাক গালি পাৰি অপমান কৰি ৰজাৰ ৰাজদুৱাৰতে সেই মৃত সন্তানটো থৈ গুচি গ'ল। কোনেও ব্ৰাহ্মণক একো ক'ব নোৱাৰিলে। এনেদৰে এটা এটাকৈ 8টা সন্তান ইতিমধ্যে জন্ম হ'ল আৰু সমস্ত সন্তানকে মৃত সন্তানকে আনি কৃষ্ণক জমা দি তেওঁ গুচি গ'ল। এই ধাৰাবাহিকতা চলি আছে। এতিয়া চাওক, এতিয়া কিয় চলি থাকিব লগা হৈছে? নিশ্চয় তাৰো এটা কাৰণ আছে। ইমান দিনে যে কৃষ্ণ নিৰ্বাক হৈ আছে তাৰো নিশ্চয় এটা কাৰণ আছে, যিটো কাৰণ তেওঁ নিজৰ বাহিৰে বেলেগে বুজিব নোৱাৰে। আৰু তেওঁ কাকো ক'ব নোৱাৰে যে ব্ৰাহ্মণে গালি পাৰিছে, গালি থাকক। নিৰ্দিষ্ট এটা সময় আহিব যিখিনি সময়ত তেওঁ আচল মহালীলাটো আৰম্ভ কৰিব। এতিয়া 8টা সন্তান যোৱাৰ পিছত কৃষ্ণই হস্তিনাপুৰত থকা অৰ্জুনৰ মনত এটা ভাৱনা সোমাই দিলে যে হে সখী, তুমিতো মোক বহুদিন দেখা নাই, মোৰ খবৰটো লোৱা নাই, তুমি আহা এই দ্বাৰকাত কি হৈছে এবাৰ চোৱা, দ্বাৰকাৰ বিষয়ে সমস্ত কথা তুমি জানি লোৱা। এই বুলি তেওঁৰ মনত এটা চেতনা জগাই দিলে, যিখিনি কথা মনত পৰি কৃষ্ণক দৰ্শন কৰাৰ কাৰণতে তেওঁ সুদূৰ হস্তিনাপুৰৰ পৰা দ্বাৰকালৈ বুলি তেওঁ গমন কৰিলে। কিন্তু দ্বাৰকাত কি হৈ আছে তেওঁ গমেই নাপায়। বাৰ আহক, ইতিমধ্যে 8টা ব্ৰাহ্মণৰ সন্তান মৰিল, সমস্ত অপবাদ কৃষ্ণ তথা যদুবংশ বা ৰজাৰ ওপৰত তেওঁ জাৰি আছে। ইয়াৰ পৰিসমাপ্তি কি হ'ব? তাৰ কাৰণে প্ৰভু ভগৱন্তে পুনৰ অন্য এক লীলা আৰম্ভ কৰি এতিয়া সন্মুখত সাক্ষী হিচাপে অৰ্জুনক তেওঁ বিচাৰিছে। তুমি চোৱা, তাৰপিছত তুমি আৰু মই কি কৰিব পাৰোঁ, এই বিষয়ে নিশ্চয় সময়ত আমি ব্যৱস্থা ল'ব লাগিব। কৃষ্ণ এরাম নবম বালক পাশে হইলাও তপন্ন, পৃথিবী কশুইলা মাতে হইল জীবন, মোরা পুত্র নিয়া বিপে রাজার দুয়ার, পূর্ববর্তে নিপতিক বুলিরাধিকার, এই দিনা অর্জুন পা আসন্ত কৃষ্ণ পাশে, বামুৰৰ গালি শুনি গইলা লাখে লাখে, এরা পুত্র ওকে বামুনে কান্দন্ত দীঘায়ে, সম্বুধিয়া ধনঞ্জয়ে বুলিলা বিনয়ে, ওরা বিঠারে কান্দন্ত বিপ শোক পরিহর, তোমার রাজ্যত এঠা ও নাহি ধনু ঘর, নাহিকে বামন্য যিটো ও তারিবে বিপক, উত্তম সতিৰো নাহি ও কান্দাহা কি হব, পাৰিলে যতে গালি ও শুনি আছো কানে, সতী যেবে আছো ইয়াত শুনি আছো কানে, জুনু বুঢ়াই সতী যদুবীৰ
আত সতী জাতি ধৰ্ম এতিয়া ব্ৰাহ্মণৰ নৱমটো সন্তান জন্ম হোৱাৰ পিছতো যেতিয়া ভূমিষ্ঠ হৈয়ে ভূমিত পৰাৰ লগে লগেই যেতিয়া মৰি গ'ল, আৰু বেছি দুখ আৰ্তনাদত তেওঁ কান্দি কান্দি চিঞৰি চিঞৰি এতিয়া ৰাজ দৰবাৰত হাজিৰ হ'ল। আৰু ৰজাক যেতিয়া তেওঁ তৰ্জন গৰ্জন কৰি মহা খং কৰিছে, আৰু এই সময়তে অৰ্জুন সাক্ষী হিচাপে তাত উপবিষ্ট হৈ আছে। কৃষ্ণ তলমূৰ কৰি আছে আৰু কৃষ্ণক দেখুৱাই সমস্ত ক্ষত্ৰিয় কুলক অপমান কৰি আছে। এতিয়া যদুবংশৰ কোনেও মাত দিব পৰা নাই, কিন্তু এইখিনি সময়ত কিন্তু অৰ্জুনে সহ্য কৰিব পৰা নাই। কৃষ্ণক অপমান কৰাৰ কথাটো কোনো কাৰণতে অৰ্জুনে সহ্য কৰিব নোৱাৰাৰ এটাই তাৰ ৰহস্য বা এটাই তাৰ পৰমাৰ্থ বিচাৰ যে গুৰু আৰু শিষ্যৰ মাজত যিটো সম্বন্ধ থাকে, শিষ্যৰ সন্মুখত যদি কোনোবাই গুৰুক অপমান কৰে, শিষ্যই সেইটো কেতিয়াও সহ্য কৰিব নোৱাৰে। গুৰু সহ্য কৰিব পাৰিব পাৰে, কিন্তু শিষ্যই কৰিব নোৱাৰে। পিতৃ আৰু মাতৃক পুত্ৰৰ সন্মুখতে যদি কোনোবাই অপমান কৰে, কোনো পুত্ৰই কেতিয়াও সহ্য কৰিব নোৱাৰে। কিয় সহ্য কৰিব নোৱাৰে? যে তেওঁলোকৰ এটা ধৰ্ম আছে, তেওঁলোকৰ এটা বিষয় আছে, সেই বিষয়টোৰ কাৰণে তেওঁলোকে সহ্য কৰিব নোৱাৰে। গতিকে আজি এতিয়া অৰ্জুনে কৃষ্ণক গালি পৰাৰ কাৰণত তেওঁ অধীৰ হৈ গ'ল। কোনেও মাত দিয়া নাই, কিন্তু এইবাৰ অৰ্জুনে মাত দিব লগা হৈ গ'ল। তেওঁ এই ব্ৰাহ্মণক আশ্বাসিত কৰিছে যে তুমি মিছাই কিয় কান্দিছা, যে তুমি কান্দিব নালাগে, আৰু তুমি বিচৰাৰ ধৰণে তোমাৰ পুত্ৰক ৰক্ষা কৰিব পৰাকৈ এই দ্বাৰকাত কোনো শক্তিশালী ধনুধৰ নাই কাৰণে আজি তোমাৰ এইটো অৱস্থা। ঠিক এনেদৰে আজি বিপ্ৰক সান্তনা দিয়াৰ চলেৰে, নিজৰ শক্তি সামৰ্থ্যক প্ৰকাশ কৰাৰ চলেৰে প্ৰকৃততে অৰ্জুনকে আপোনাৰ কৃষ্ণকে আদি কৰি যদুবংশৰ লোকসকলকহে তেওঁ প্ৰকৃততে অপমান কৰিছে। তেওঁ অহংকাৰী মনটোৱে এই বুলি তেওঁ প্ৰতীয়মান কৰিবলৈ গৈ আছে, শ্ৰেষ্ঠ ধনুধৰ যেতিয়া মই, যদুবংশ বুলি কিয়, সমস্ত সংসাৰত মই যদি শ্ৰেষ্ঠ ধনুধৰ হওঁ, তেতিয়াহ'লে যদুবংশৰ লোকসকল যিমানেই মহাবীৰ হওক, কিন্তু মোতকৈ শ্ৰেষ্ঠ হ'ব নোৱাৰে কাৰণে ব্ৰাহ্মণৰ মৰা পুত্ৰক ৰক্ষা কৰিব নোৱাৰিলে। গতিকে ব্ৰাহ্মণক শান্তি দিব পৰা শক্তি তেওঁলোকৰ নাই। গতিকে এতিয়া নিজে নিজে চিন্তা কৰিলে যে মই এই কৰ্মটো কৰিব লাগিব, যি কৰ্ম আজি দ্বাৰকাত বা যদুবংশত কৰিব পৰা শক্তি সাধনা নাই। মই হস্তিনাপুৰৰ পৰা এই কুৰু বংশৰ হৈ মই সেই কৰ্মখিনি নিশ্চয় সাধন কৰি দিম, আৰু ব্ৰাহ্মণৰ মৰা পুত্ৰৰ শোকটো মই বিনাশ কৰিম, যেনেকৈ নহওক তেওঁৰ পুত্ৰক মই ৰক্ষা কৰিম। এনেকুৱা এটা তেওঁ গৰ্ব ধাৰণা আহি গ'ল। এইখিনি সময়তো কৃষ্ণই কিন্তু অৰ্জুনৰ ফাললৈ এপাৰো তেওঁ মুখ তুলি চোৱা নাই। তেওঁ শুনি আছে, শুনি তেওঁ কিবা এটা তেওঁ ভাৱনা কৰি আছে। তেওঁহে জানে তেওঁ কি ভাৱনা। অৰ্জুনৰ মনত এই ভাৱনাটো জগাই দিয়াৰ অৰ্থ কি, এই কথাটো কৃষ্ণৰ বাহিৰে বেলেগে বুজি নাপায়। বাৰু আহক, এতিয়া অৰ্জুনে ব্ৰাহ্মণক আশ্বাসিত কৰিছে, কিন্তু ব্ৰাহ্মণে অৰ্জুনৰ কথা মতে আশ্বস্ত হ'ব পাৰে নে নোৱাৰে, সেইটোৱে আচল কথা। কৃষ্ণ বামুণসকলে যেন উইয়াই কথাৰ যজ্ঞ পাখি ঠাকৈ হেৰিবা গদান যদুবংশী বীৰসবু হৈল সেই মত বিপদপালিতে নাই কাহাৰো সন্মত
ধন জন ভাইজ পুত্ৰ আজিবা কৈছায় বিপদ ৰাখি বেকা হাৰু মন নাই এৰা যিকোনো ৰাজ্যত সুখে কান্দে নিজ বাৰ যাতে সুখে সতে জীৱে নটপতন্তৰ বামুণৰ অৰ্থে জানা সতীয় জীৱন সতীয় থাকিতে সুখ ধিক ধিক সতীৰ নাম ধৰিবে কি খবৰ অস্ত্ৰধাৰী হৈয়ে ৰক্ষা নকৰ এতিয়া অৰ্জুনে কৈছে যদিহে ক্ষত্ৰিয়গণ বা ৰজাগণ যদি অধৰ্মী হয় ধৰ্মহীনা হয় তেতিয়া নিজৰ সুখ আৰু ভোগৰ কাৰণে বা প্ৰজাৰ সুখৰ কাৰণে এই ব্ৰাহ্মণসকলৰ ওচৰলৈকে তেওঁলোকে যাব লগা হয় ব্ৰাহ্মণসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় ব্ৰাহ্মণসকলে যাগ কৰিব যজ্ঞ কৰিব পূজা কৰিব হোম কৰিব আৰু সেই ব্ৰাহ্মণসকলৰ সেই ব্ৰহ্মজ্ঞানৰ আধাৰতে প্ৰজাৰ সুখ শান্তি কামনা কৰাৰ বাহিৰে এই ক্ষত্ৰিয়সকলৰ কৰিব লগা যেন একোৱেই নাই ব্ৰাহ্মণসকলে পূজা কৰিব হোম কৰিব এই সমস্তবিলাক কেৱল তেওঁলোকে আগুৰি আগুৰি চাইহে থাকে আৰু তাৰ ফলত যিটো মহাফল তেওঁলোকে পাব লাগে সেইখিনি মহাফল প্ৰজাক দিয়াৰ পৰিৱৰ্তে নিজেই সেই ফলখিনি ভোগ কৰিবৰ কাৰণে প্ৰযত্ন কৰে এইকাৰণে এই ক্ষত্ৰিয়সকল অধৰ্মী হৈ যায় আৰু সেই অধৰ্মী ক্ষত্ৰিয়সকল এতিয়া যদুবংশত বা দ্বাৰকাত আজি সমাৱেশ হৈ আছে এইকাৰণে এই বিপ্ৰৰ মনৰ দুখৰ কথা তেওঁলোকে ভাবিব পৰা নাই বিপ্ৰৰ মনৰ দুখ গুচাবৰ কাৰণে কোনেও যত্ন কৰা নাই মহা মহা বীৰসকল ক্ষত্ৰিয়সকল মিছাই ধনু ধৰি তেওঁলোকে গৰ্ব কৰিছে অহংকাৰ কৰিছে কিন্তু তেওঁলোকৰ এই শক্তিয়ে সমস্ত জীৱৰ কল্যাণৰ কাৰণে তেওঁলোকে ভাবিব নোৱাৰে গতিকে এই যিটো গালি দিছে কৃষ্ণকে আচলতে গালি দিয়াৰ দৰে হৈ গৈছে আৰু এইখিনি গালি অৰ্জুনৰ দ্বাৰা দিয়াবৰ কাৰণে যত্ন কৰি দেখুৱাই দিলে যে অৰ্জুনৰ অন্তৰাত্মাত এতিয়া কিমান এটা বিষয়ৰ ধুমুহা চলি আছে যি অৰ্জুনক এদিন কুৰুক্ষেত্ৰ সমৰত গীতাৰ মহাদান দিলে নিৰ্গুণ গীতা শাস্ত্ৰক মহাতত্ত্বক তেওঁ দান দি তেওঁ বাধ্য কৰালে যে জগতৰ সমস্ত মিছা তুমি এই সমস্ত সঁচা বিশ্বৰূপ যেতিয়া তেওঁ দৰ্শন দিলে তেওঁ কপি কপি কৃষ্ণৰ ওচৰত তেওঁ পুনৰ নিবেদন কৰিবলৈ বাধ্য হ'ল হে প্ৰভু তুমি মোক কৃপা কৰা তুমি মোক ৰক্ষা কৰা তোমাৰ কথা মই এতিয়া আখৰে আখৰে পালন কৰিম তুমি যি কোৱা মই তাকেই মানি লম কিন্তু সেই অৰ্জুনে যেতিয়া কৃষ্ণৰ কথা মতে গোটেই কৰ্ম কৰি কুৰুক্ষেত্ৰ মহাসমৰ যেতিয়া পাণ্ডৱে জিকিলে ধৰ্ম ৰাজ্য প্ৰতিষ্ঠা হৈ গ'ল কৰ্ম ৰাজ্যত প্ৰৱেশ কৰিলে তাৰ পিছত এতিয়া অৰ্জুনৰ মনৰ অৱস্থাটো জগতক দেখুৱাবৰ কাৰণে তেওঁ লৈ আহিছে দ্বাৰকালৈ আনি ব্ৰাহ্মণৰ সন্মুখত হাজিৰ কৰাই তেওঁৰ মুখেৰে তেওঁৰ অন্তৰাত্মাত থকা ক্ষত্ৰিয় বিদ্ৰোহী যিখিনি ভাৱনা নিজেই এজন ক্ষত্ৰিয় হৈ ক্ষত্ৰিয় বিৰোধী ভাৱনাখিনি তেওঁৰ অন্তৰাত্মাত কেনেকৈ মহা অহংকাৰী ৰূপত ঠাহ খাই আছে কৃষ্ণইতো ভাবিছে যে অৰ্জুন যিহেতু মোৰ প্ৰাণৰ সখী তেওঁ যদি নৰ হয় মই নাৰায়ণ
দুইজন যদি এক আত্মা হওঁ তেতিয়াহ'লে তেওঁৰ এই মনৰ অহংকাৰখিনিকো মই দূৰ কৰিব লাগিব। কেনেকৈ কৰিম? তেওঁ নিজে এটা মহা শিক্ষা পাব লাগিব। যিটো শিক্ষা পাই নিজে নিজে আত্মজ্ঞানটো তেওঁ উদ্ধাৰ কৰিব লাগিব যে আচলতে মোৰ কি ভুল, কৃষ্ণৰ কি মহাশক্তি, এই কথাটো যেন তেওঁ এতিয়া পাহৰিবলৈ উপক্ৰম কৰিছে। সেইকাৰণে কৃষ্ণৰ সন্মুখত আজি কৃষ্ণৰ ফাললৈ এপাৰো নাচায় তেওঁ কেৱল সত্ৰীয়সকলক, যদুবীৰসকলক তেওঁ তিৰস্কাৰ কৰি এতিয়া ব্ৰাহ্মণৰ পুত্ৰক ৰক্ষা কৰাৰ এটা অংগীকাৰ তেওঁ কৰিবলৈ গৈ তেওঁ পৰিচয় দিছে আচলতে অৰ্জুন বৰ্তমান কিমান দুৰ্দান্ত ৰূপত নিজকে পৰিচয় দিয়াবলৈ গৈ আছে। প্ৰকৃত স্বৰূপটো যিটো হৃদয়ত আছে সেইটো বাহিৰ কেতিয়া হ'ব? তেওঁ নিজ মুখেৰে যেতিয়া অহংকাৰীভাৱে সেইখিনি ব্যক্ত কৰিব। গতিকে আহক এইখিনি প্ৰভু ভগৱন্তে ৰহস্য লীলাৰ মাজেৰে তেওঁ সাধন কৰি গৈ আছে। কৃষ্ণ এৰাম শুনিলো বামুণ এৰিও কন্দন তোমাৰ পুতুক মই কৰিব ৰক্ষণ পুত্ৰ জন্ম সমৰে নাইবা মোক নিশ্চয় ৰাখিব তুমি নকৰিবা শুভ অৰা পুত্ৰ ৰাখিতে যাবে নোৱাৰো তোমাৰ অগ্নি খাই মৰিব কৰিলো অংগীকাৰ তোমাৰ সন্তাপে মোৰ হৈবে পাতক বন্দি খাই মৰি তাক এৰাইব বামুণৰ বামুণী দুয়ো নকৰিবা শোক অৰা নাখিলো পুত্ৰ হেন মনে মানিৰূপ হেনয় বিৰত বাণী শুনিও অপত্যৰ মনে বিপে দিলে উত্তৰ। জয় কৃষ্ণ। এতিয়া ইয়াৰ পিছত অৰ্জুনে ব্ৰাহ্মণ আৰু ব্ৰাহ্মণীলৈ চাই তেওঁ আশ্বাসিত কৰিলে, হে বিপ্ৰ গুৰু, এইবাৰ তুমি চিন্তা নকৰিবা, তোমাৰ পুত্ৰক মই ৰক্ষা কৰিম। যেতিয়া তোমালোকৰ পুনৰ পুত্ৰ সন্তান যেতিয়া জন্ম হ'বৰ কাৰণে উপক্ৰম হ'ব, যেতিয়া এই ব্ৰাহ্মণী আইক পুনৰ গৰ্ভধাৰণ কৰিব, তেতিয়া মোক খবৰ দিবা। মই যেনেকেই নহওক মই তোমালোকৰ সন্তানক ৰক্ষা কৰিম। মই আজি অংগীকাৰ কৰিলোঁ, সমস্ত যদুগণক কৃষ্ণ বলোৰামক সাক্ষী কৰি তেওঁ ব্ৰাহ্মণক তেওঁ অংগীকাৰ কৰি তেওঁ প্ৰতিশ্ৰুতি দিলে, যদি মই তোমাৰ পুত্ৰক ৰক্ষা কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই অগ্নিত জাহ দি মই মৃত্যুবৰণ কৰিম। এতিয়া তুমি যিমানবিলাক তিৰস্কাৰ কৰিলা, এই তিৰস্কাৰ শুনি শুনি ইতিমধ্যে মোৰ বোলে গোটেই অন্তৰাত্মাত বোলে পাপে ভৰি গৈছে। কাৰোবাৰ পৰা যদি আমি তিৰস্কাৰ পাব লগা হওঁ, কাৰোবাৰ পৰা যদি আমি অপমান পাব লগা হওঁ, সেই অপমানে যদি আমাৰ অন্তৰাত্মাক দহন কৰে, তেতিয়াহ'লে জানিব লাগিব কিবা নহয় কিবা এটা পাপ দুখে আমাকো ক্ৰিয়া কৰিছে। আজি অৰ্জুনে কৈছে, তুমি যিমানেই অৱশ্য বাস্য কৰি
তুমি মোৰ আজি পাপগ্ৰস্ত কৰিলা। এই পাপগ্ৰস্ত ব্যৱস্থাটো মই বিনাশ কৰিম কেতিয়া? যেতিয়া মই তোমাৰ পুত্ৰক যদি মই ৰক্ষা কৰিব পাৰোঁ তেতিয়া। আৰু যদিহে মই তোমাৰ পুত্ৰক ৰক্ষা কৰিব নোৱাৰোঁ, অগ্নিত জাহাদি মই যেতিয়া হত্যা কৰিম, তেতিয়াহে হয়তো মোৰ আত্মাই সেই পাপৰ পৰা মুক্ত পাব। গতিকে আজি তেওঁ নিশ্চিতি দিলে যে মই তোমাৰ পুত্ৰক ৰক্ষা কৰিম। আৰু অৰ্জুনৰ এই নিশ্চিতি বাক্য শুনি ব্ৰহ্মপুৰুষ সেই ব্ৰাহ্মণজনে মনে মনে তেওঁ চিন্তা কৰিলে যে কি দুঃসাহস অৰ্জুনৰ। স্বয়ং কৃষ্ণই যিটো কৰ্ম কৰিবলৈ কাৰণে এতিয়া দ্বিধাগ্ৰস্ত হৈ আছে, তেওঁৱে বাক্য দিব পৰা নাই মই তোমাৰ পুত্ৰক ৰক্ষা কৰিম বুলি। আজি অৰ্জুনে নিজে অংগীকাৰ কৰিছে। কি দুৰাত্মা অৰ্জুনৰ। এনেকুৱা এটা ভাৱনা লৈ এতিয়া অৰ্জুনক তেওঁ উত্তৰ দিবলৈ গৈ আছে ব্ৰাহ্মণে। কৃষ্ণ কৃষ্ণ বলভদ্ৰ দুয়ে ভাই মহাবল, পদ্মনৰ কৃষ্ণৰ পুত্ৰ অস্ত্ৰ কুশল, এৰা তান পুত্ৰ অনিৰুদ্ধ নাহি যাক সম, এই চাৰি সমকাৰ আছে পৰাক্ৰম, আৰাসৰে পৰিবাক নপাৰন্ত ৰক্ষা, তুমি মোৰ পুত্ৰ ৰাখি বাক ৰক্ষা, ৰাতিমতে পতৈৰমণি কৰিব তোমাক, জগত ঈশ্বৰ সদে নপাৰিলে যাব, জানিলো অৰ্জুন বাণ কটুঠিক ভয়, দুষ্কৰ কৰ্ম কৰংগে প্ৰতিজ্ঞা কৰিল, তোৰ বচন মই নকৰো বিশ্বাস, পুত্ৰ সুখে ময়ো এবে কৰো উপহাস। এতিয়া অৰ্জুনৰ মহা অংগীকাৰ শুনি এতিয়া ব্ৰাহ্মণে তেওঁৰ মুখলৈ চাই এক তাচ্ছিল্য সুৰত হাঁহি এটা মাৰি তেওঁ ক'বলৈ আৰম্ভ কৰিলে যে হে অৰ্জুন, কৃষ্ণ বলৰাম দুই ভাই কিমান দুৰ্জেয়, কিমান মহাশক্তিশালী সমস্ত জগতে জানে। লগতে কৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্ন আৰু প্ৰদ্যুম্নৰ পুত্ৰ অনিৰুদ্ধ, যাৰ গতি কোনেও ৰুদ্ধ কৰিব নোৱাৰে। এনেহেন মহাবীৰসকল থকাৰ পিছতো মোৰ মৰা পুত্ৰক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে সাহস কৰিব পৰা নাই। গতিকে তুমি কেনেকৈ ৰক্ষা কৰিব পাৰিবা? তোমাক মই কেনেকৈ বিশ্বাস কৰিম? তুমি যে সঁচাকৈ মোৰ পুত্ৰক ৰক্ষা কৰিব পাৰিবা? তুমি মিছাই অংগীকাৰ কৰিছা। আৰু তুমি অংগীকাৰ কৰাৰ কাৰণত মোৰ আশ্বাস মোক দিয়াৰ কাৰণত মোৰ দুখ পাতলিব লাগিছিল, কিন্তু মোৰ দুখটো বেছিহে লাগিছে। কিয় লাগিছে? মোৰ মনত এটাই ভাৱনা, মোৰ এই দুৰৱস্থাৰ সময়ত তাচ্ছিল্য কৰিবৰ কাৰণে, মোক উপলুঙা কৰিবৰ কাৰণে মিছা আশ্বাস দি তুমি আচলতে মোক অপমান কৰিছা। ঠিক এনেদৰে এতিয়া বিপ্ৰই অৰ্জুনকো কৈছে, তোমাৰতো শক্তি নাই, কিন্তু শক্তিহীন তুমি কি আশ্বাস দিছা? যিটো কৰ্ম জগতৰ ঈশ্বৰ কৃষ্ণ, এই কৃষ্ণকতো সকলোৱে জগতৰ ঈশ্বৰ বুলি মানি লৈছে, সেইদৰে যিটো কৰ্ম কৰিব পৰা নাই, তুমি সেই কৰ্মটো কৰিম বুলি কোৱা কথাটোৱে আচলতে মোক তুমি তাচ্ছিল্য কৰাৰ বাহিৰে
একো কৰা নাই। এই বুলি পুনৰ দুখত এতিয়া কান্দিবলৈ আৰম্ভ কৰিছে ব্ৰাহ্মণ। চাওক গুৰুসকল, ইমানলৈকেও কৃষ্ণই মৌন হৈ আছে, তেওঁ একো এষাৰ মাত দিয়া নাই। ৰহস্যটো সেইখিনিতে লুকাই আছে। তেওঁ জগতৰ ঈশ্বৰ হয়, কাল আৰু মায়াৰ অধিপতি যিজন, সেইজনে আজি ব্ৰাহ্মণৰ হৃদয়ত এনেকুৱা সাংঘাতিক বিষয়ৰ দুখ যন্ত্ৰণা দি তেওঁ যেন মৌনভাৱে ৰৈ থাকি কিবা এটা তেওঁ ৰহস্যময় এক লীলাতহে তেওঁ মগ্ন হৈ আছে। অন্তৰ্যামী পুৰুষে কি কৰিব কি নকৰিব আগতীয়াকৈ সমস্তখিনি ঠিক কৰি থৈ দিয়ে, আৰু সেই অনুসাৰে আজি ব্ৰাহ্মণৰ জৰিয়তে এইখিনি কথা তেওঁ ব্যক্ত কৰালে ৰাজধৰ্মৰ দোষ আৰু গুণখিনি প্ৰকাশ কৰিব, আৰু আত্ম অহংকাৰত দগ্ধ হোৱা মহাশক্তিধৰ অৰ্জুনৰ জৰিয়তে প্ৰমাণ কৰি দিলে আচলতে অহংকাৰ থাকিলে, সমতা থাকিলে তেওঁ নকৰিব লগা কৰ্মখিনি কৰিবলৈ যায়, আৰু তাৰ ফলত লোক লজ্জাত তেওঁ পতিত হ'ব লগা অৱস্থা হৈ যায়। সাধাৰণ ভক্তসকলে যেন এনেকুৱা দুৰ্দশাগ্ৰস্ত অপমানজনিত এক কাৰণত জড়িত হ'ব লগা নহয়, তাৰ কাৰণে লোকশিক্ষাৰ নিমিত্তে এয়া কৃষ্ণৰ মহালীলা। কৃষ্ণ তিৰস্কাৰ এক প্ৰকাৰ অৰ্জুনৰ প্ৰতি। সেই তিৰস্কাৰ শুনাৰ পিছত অৰ্জুন আৰু ৰৈ থাকিব নোৱাৰিলে, ধৈৰ্যৰ বান্ধ যেন তেওঁ ছিগি গ'ল। যি কিৰীটিয়ে শোভা কৰি আছে অৰ্জুনৰ শিৰত, মুহূৰ্ততে তেওঁ কিৰীটিটো খুলি লৈ, মুকুটটো খুলি লৈ বিদৰ্পে তেওঁ এতিয়া অংগীকাৰ কৰিছে যে তুমি মোক
যদুবংশৰ সেই সামান্যজনৰ লগত তুলনা নকৰিবা। যাৰ যাৰ গুণ তোমালোকে বখনাইছা, এতিয়া সেইসকলৰ আচলতে কি স্বৰূপ মই কওঁ যে বীৰ দৰ্পে মহাগৰ্বে বিপ্ৰক বুলিলা। নহো মই বলৰাম মদিৰা পাগল, নহো মই কৃষ্ণ নাৰী মেলে উত্ৰাও। চাওক, যাৰ শক্তিৰে শক্তিমন্ত অৰ্জুন আজি তেওঁ জ্ঞানৰ অহংকাৰত গৰ্বিত হৈ গুৰু গোসাঁই চিনি নোপোৱা, গুৰু গোসাঁই মানিব নোৱাৰা এটা অৱস্থালৈকে তেওঁ আহিছে। যি বলোৰামক কেন্দ্ৰ কৰিয়ে সমস্ত বল আৰু শক্তিৰ ধ্বজা কৃষ্ণ প্ৰভু ভগৱন্তে সমস্ত জগতত বিয়পাই আছে, সেই বলোৰামক কৈছে তেওঁ মদিৰা পাগল। আৰু যিজন অন্তৰ্যামী প্ৰভু ভগৱন্ত কৃষ্ণই তেওঁক দিব্য দৰ্শন দি এটা সময়ত তেওঁক কিমান কৃপা কৰিলে, সেই কৃষ্ণক কৈছে তেওঁ কি যে নাৰীৰ মেলতহে তেওঁ সদায় অভ্যস্ত। এগৰাকী দুগৰাকী নহয়, 16,108 গৰাকী নাৰীৰ লগত তেওঁ বিবাহ কৰিলে। বৃন্দাবনত 16,000 নাৰীৰ লগত তেওঁ ৰমণ কৰিলে, ৰসলীলা কৰিলে। য'তেই নাৰীৰ মহামেল তাতে সেই কৃষ্ণৰ দৰে আকৰ্ষণ। গতিকে সেই কৃষ্ণইও প্ৰকৃততে কি কৰিব লাগে কি কৰিব নালাগে সময়মতে একো সিদ্ধান্ত ল'ব নোৱাৰে। আৰু লগতে তেওঁ কৈছে, চাওক যে নহো মই প্ৰদুন্ন দিবে শিক্ষা দিবে ৰতি নাৰী। যি প্ৰদুন্নৰ মহা শক্তিৰ কথা, বলৰ কথা কৈছা, এগৰাকী নাৰীৰ পৰা তেওঁ শিক্ষা গ্ৰহণ কৰিছে। ৰতি দেৱীৰ পৰাই তেওঁ শিক্ষা গ্ৰহণ কৰিছে সেই প্ৰদুন্ন। আৰু লগতে আৰু কৈছে যে অনিৰুদ্ধ, যাৰ গতি ৰুদ্ধ কোনেও কৰিব নোৱাৰে বুলি তুমি কৈছা, এগৰাকী নাৰীয়ে তেওঁ পলুৱাই লৈ গুচি গ'ল চিত্ৰলেখাই। গতিকে তেওঁৰ শক্তি কিমান জানি লোৱাটো দৰকাৰ। আজি অৰ্জুনৰ অন্তৰ্দৃষ্টিৰে এইবিলাক কথা তেওঁ ব্যক্ত কৰিছে। সেইকাৰণে কৈছে নহো প্ৰদুন্ন শিক্ষা দিবে ৰতি নাৰী, নহো অনিৰুদ্ধ চিত্ৰ লেখা নিবে হৰি। মহুৰ অৰ্জুনে ৰাম জগতে প্ৰখ্যাত, হাততে গান্ধীব ধনু দেখাতে সাক্ষাৎ। মই অৰ্জুন, মোৰ পৰিচয় মোৰ হাতত গান্ধীব। এই গান্ধীবৰ শক্তিত মই শক্তিমন্ত। আৰু গান্ধীব থকালৈকে মোৰ কিমান লাভ হৈছে যে মই ইন্দ্ৰকো জিনিলো যত ভুৱন সকল, নতু তেবে শুনা বিপ্ৰ মোহৰ বাহুবল। এই গান্ধীব থকাৰ কাৰণে স্বৰ্গৰ ৰজা ইন্দ্ৰকো মই বশ কৰিলো বা ইন্দ্ৰকো মই জিনিলো। আৰু লগতে কৈছে যে মই পশুপতি শিৱকো মই পৰাভূত কৰিলো, যাৰ ফলত পশুপতিয়ে মোক তেওঁ পাশুপাত অস্ত্ৰ দিবৰ কাৰণে তেওঁ বাধ্য হ'ল। গতিকে মোৰ শক্তি কিমান তুমি জানি লোৱা। গতিকে এই শক্তি যদু বংশৰ এই সকলৰ লগত তুলনা নকৰিবা। ঠিক এনেদৰে নিজৰ গৰ্ব অহংকাৰ কেনেকৈ কৰিছে কৃষ্ণই অৰ্জুনৰ মনত এই ভাৱনাখিনি সোমাই দিছে। তুমি সমস্তকে তিৰস্কাৰ কৰিও যদি তুমি মোক তিৰস্কাৰ নকৰা, তেতিয়াহ'লে মই একো কৰিব নোৱাৰিম। গতিকে মোক যদি তিৰস্কাৰ কৰিবা, তেতিয়াহ'লে মই তোমাক এনেকুৱা এটা পৰ্যায়লৈকে আগুৱাই লৈ যাম, এটা সময়ত তুমি প্ৰমাণ পাই যাবা যে তোমাৰ ভুল ক'ত, নিজেই তুমি বুজি পাই যাবা। গতিকে এইকাৰণে এতিয়া কৃষ্ণইও অপমান সহ্য কৰি আছে। চাওকচোন বাৰু, গুৰুসকল, সাধুসকল, ভক্তসকলে নিজক নিজে চিনি পায় মই কোন। কোনোবাই যদি দুৰ্জনে অজ্ঞানীয়ে যদি মোক গালি পাৰে, মোক যদি ক্ৰোধিত কৰে, অপমান কৰে, কিন্তু মই যদি জানো যে তেওঁ অপমানৰ যোগ্য মই নহওঁ, তেওঁ অপমান কৰিলেও মোক একো ক্ষতি কৰিব নোৱাৰে। প্ৰকাণ্ড শিল এটাক যদি ঢিলা মাটি চপৰা এটাই যদি আঘাত কৰে, শিলটুকুৰা কিবা হ'বনে বাৰু? নহয়। বিপৰীতে কি হ'ব? এই চপৰা মাটিখিনি থান বান হৈ ক'ৰবাত ছিটিকি যাব আৰু নিজৰ ৰূপটো তেওঁ আকৌ বিচাৰি নাপাব। তদ্ৰূপ আজি কৃষ্ণই অৰ্জুনৰ গালি শুনিও তেওঁ বাদ দিয়া নাই।
তুমি কৈ থাকা। এতিয়া তেওঁ ছোৱালী পাগল বুলি কৈছে, নাৰী পাগল বুলি কৈছে অৰ্জুনক। অৰ্জুনে কৈ আছে, কৃষ্ণই শুনি আছে, কৈ থাকাচোন, কিমান পাৰা কৈ থাকা, তাৰপিছত দেখা যাব। আহক এতিয়া অৰ্জুনে যিখিনি আশ্বাস পুনৰবাৰ মহা অহংকাৰৰ সৈতে ব্ৰাহ্মণক দিবলৈ প্ৰযত্ন কৰিছে, ব্ৰাহ্মণে এতিয়া তেওঁ কেনেদৰে বিশ্বাস কৰে বা মানি লয়। হেৰা মৃত্যু কজিনিয়া যুদ্ধে বলিলানি তব পুত্ৰ আনি দিব নকৰা সংশয়। অৰা ভাইজা সুখে সুখে যাই থাকাতে যি সুখ উপহাস্য কৰোনে নুবুলিবা মোক। হেন কহি গুৰু বাক্য শুনি অৰ্জুনৰ পৰম বিশ্বাস হৈল সিটো ব্ৰাহ্মণৰ। ভাল ভাল বুলি শিৰা অৰ্জুনক পুত্ৰ সুখ চাৰি বিপ লৰি লাগি হব। ভাইজাৰ আগত যাই কহিলা ব্ৰাহ্মণে কিবাৰ পুত্ৰ মোৰ ৰাখিবা অৰ্জুনে। শুনি পুত্ৰ সুখ যত তেজিলা ব্ৰাহ্মণে পুনৰপি গৰ্ভৱতী হৈলা অনুদিনী। প্ৰসূতি সময় পাছে জানিয়া ভাইজাৰ লৰতে বামুণ গয়ন তৰ ৰাজদাৰ। তাহি তাহি অৰ্জুন পাৰন্ত ঠাই গেৰি পুত্ৰ মোৰ উপদেশ তৰে আশা লৰি। বাৰু যি কি নহওক, এইবাৰ কিন্তু ব্ৰাহ্মণে অৰ্জুনৰ যিখিনি যুক্তি, অৰ্জুনৰ যিখিনি উক্তি, সেইখিনি তেওঁ গভীৰভাৱে পৰ্যালোচনা কৰিলে যে হয় যে অৰ্জুনৰ মহাশক্তিৰ কথা কোনে নাজানে। গতিকে তেওঁ যি কৈছে এতিয়া তেওঁ হয়তো বিশ্বাস কৰিব পাৰি। এইবাৰহে যে এনেকুৱা এজন বীৰে মোক আশ্বাসিত কৰিছে যে মোৰ পুত্ৰক ৰক্ষা কৰিব। আৰু সঁচাকৈ তেওঁ ইন্দ্ৰ বিজয়ী, সঁচাকৈ তেওঁ শিৱক তেওঁ জয় কৰিব পাৰিছে। এই মহাশক্তি যিহেতু তেওঁৰ লগত আছে, গান্ধীও যেতিয়া আছে, গতিকে নিশ্চয় তেওঁৰ কথাক এবাৰ বিশ্বাস কৰিব পাৰি। গতিকে মোৰ পুত্ৰ যেনেকেই নহওক এইবাৰ হয়তো ৰক্ষা কৰিব। এতিয়া তেওঁ অৰ্জুনক প্ৰশংসা কৰি আনন্দ মনেৰে তেওঁ গৃহলৈ গ'ল। গৃহলৈ গৈ তেওঁ ব্ৰাহ্মণীক অৰ্জুনৰ বিষয়ে সমস্তখিনি ক'লে আৰু হাঁহি হাঁহি তেওঁলোকে 1 বছৰ কাল অতিবাহিত কৰি অন্তত অৰ্জুনে যিহেতু অংগীকাৰ কৰিছে যে আমি পুনৰ পুত্ৰ সন্তানৰ নিশ্চয় আমি পিতৃ মাতৃ হোৱাৰ সৌভাগ্য পাম। যি কি নহওক সময়ত ব্ৰাহ্মণে পুনৰ গৰ্ভধাৰণ কৰিলে। অতি আশাৰে সেই সন্তানটি গৰ্ভস্থ হোৱা সময়লৈকে তেওঁলোকে অপেক্ষা কৰিলে। আৰু যেতিয়া নিৰ্দিষ্ট সময়ত ব্ৰাহ্মণীৰ প্ৰসৱ বেদনা আৰম্ভ হ'বলৈ গৈছে, এই মুহূৰ্ততে দৌৰি গৈ অৰ্জুনৰ ওচৰত হাজিৰ হৈছে। কাৰণ অৰ্জুন নিজেই বাক্যত বন্দী হৈ আছে যে মই তোমাৰ পুত্ৰক ৰক্ষা কৰাৰ কাৰণতে মই দ্বাৰকাত যিমান দিন থাকিব লাগে মই সিমান দিন থাকিম। কাৰণ তোমাৰতো কোনো পুত্ৰ নাই,
নৱম পুত্ৰৰ মৃত্যু হোৱাৰ পিছতহে তেওঁ এই কথাটো গম পাই গৈছে। গতিকে তেওঁ দশম পুত্ৰ জন্ম যেতিয়া হ'ব, ৰক্ষা কৰিবৰ কাৰণে এতিয়া অৰ্জুন দ্বাৰকাত ৰৈ আছে। একমাত্ৰ ব্ৰাহ্মণক উপলক্ষ কৰিয়ে তেওঁ এতিয়া বাক্য ৰক্ষা কৰিবৰ কাৰণে। আৰু এই ব্ৰাহ্মণ গৈ যেতিয়া তেওঁৰ চৰণত পৰি পুনৰবাৰ তেওঁ চিৎকাৰ কৰিলে পুত্ৰক ৰক্ষা কৰিবৰ কাৰণে, এতিয়ানো অৰ্জুনে কেনেকৈ আজি এই ব্ৰাহ্মণৰ পুত্ৰক ৰক্ষা কৰিবৰ যত্ন কৰে, সেইখিনি কথা নিশ্চয় আপোনালোকে অতি সুমধুৰ কণ্ঠেৰে, বলিষ্ঠ কণ্ঠেৰে আপোনালোকে জানিবলৈ আমাৰ মাজত শ্ৰদ্ধাৰ বিজয় বৰদলৈ বাপজনা উপস্থিত আছে। আমি পৰৱৰ্তী অংশ তেখেতলৈ আগবঢ়াই আপোনাসকলৰ মাজৰ পৰা আমি খন্তেক বিৰতি মাৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। জয় কৃষ্ণ। জয় গুৰু শংকৰ।